ন্যায় দিব ন্যায়পালিকায় মহামান্য ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু ইতিমধ্যে SIT বা অন্যান্য আয়োগৰ দ্বাৰা অন্য আয়োগৰ ন্যায়িক আয়োগৰ দ্বাৰা কামবিলাক ত্বৰান্বিত গতিত অসম চৰকাৰে কৰি গৈছে এতিয়া কথা হ'ল আমি কিয় ইয়াত গোট খাইছোঁ আজি লক্ষাধিক লোক নলবাৰীৰ ই হ'ল জুবিনৰ প্ৰতি শ্ৰদ্ধা প্ৰাণৰ শিল্পীজনীক জনোৱা সন্মান আৰু লগতে আমি ইয়াৰ দ্বাৰাই ন্যায়পালিকাকো আবেদন জনাম যাতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অতি ক্ষিপ্ৰতাৰে প্ৰাণৰ শিল্পীজনৰ মৃত্যু ৰহস্য উদ্ঘাটন হওক দোষীয়ে কঠোৰতম শাস্তি পাওক আৰু লগতে আমাৰ দলৰ সদস্যসকল 65 লাখ সদস্যই প্ৰতিগৰাকী অসমীয়াৰ দৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ভৱিষ্যতৰ প্ৰতিটো দিনত প্ৰতিটো মুহূৰ্তত প্ৰাণত লৈ থাকিবৰ বাবে যি সংকল্প লৈছে সেই সংকল্পৰে বহিঃপ্ৰকাশ আজিৰ এই সমদল কিন্তু মাজতে প্ৰশ্ন হৈছে যে হঠাৎ অনুৰাগী বৃদ্ধি হৈছে আৰু সেই একাংশই বিভিন্ন স্থানত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাসমূহত জড়িত হোৱাৰ কথাসমূহ আহিছে সেই কথাসমূহে ক'ৰবাত নহয় ক'ৰবাত এটা নতুন ৰাজনীতিৰ সৃষ্টি কৰিব বিচাৰিছে AGP BJP কংগ্ৰেছ যি দলৰে নহওক কিয় প্ৰত্যেক মানুহেই প্ৰাণৰ শিল্পীজনক ভাল পায় মোৰ যুৱ মৰ্চাৰ এজন কোনোবা নলবাৰী ঘগ্ৰাপাৰ যুৱ মৰ্চাৰ সদস্যজনে যিমান ভাল পায় ঠিক সেইদৰে চামতাৰ কোনোবা গাঁৱৰ যুৱ কংগ্ৰেছ বা জাতীয় পৰিষদ বা যিকোনো দলৰ সমান ভাল পায় ভাল পোৱাৰ কোনো তুলনা নাই কিন্তু এই যে সমগ্ৰ জাতি ধৰ্ম দল মত নিৰ্বিশেষে প্ৰাণৰ জুবিনক শ্ৰদ্ধা জনাইছে স্মৰণ কৰিছে তাৰ মাজত এক শ্ৰেণীৰ সুবিধাবাদী নেতাই তাৰ পৰা কিবা ৰাজনৈতিক লাভ কৰিব পাৰে নেকি তাৰ বাবে এটা বৃথা চেষ্টা এটা কৰি আছে গতিকে সেইবিলাকো ইতিমধ্যে ৰাইজে গম পাইছে মূল কথা হ'ল আমি ইয়াত গোট খাইছোঁ জুবিনক শ্ৰদ্ধা জনাবলৈ আমি ইয়াত গোট খাইছোঁ সেই জুবিনৰ মৃত্যুক লৈ জুবিনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমক লৈ যি ৰাজনীতি কৰিছে তেওঁলোককো সকীয়াই দিবলৈ জুবিনক শ্ৰদ্ধা জনাবলৈ জুবিনৰ সৃষ্টিৰাজিক প্ৰাণে প্ৰাণে ৰোপণ কৰিবৰ বাবে সংকল্প ল'বলৈ আৰু আমি লগতে ন্যায়পালিকাক আবেদন জনাবলৈ যে ক্ষিপ্ৰ ন্যায়িক সমস্ত প্ৰক্ৰিয়া শেষ কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তি দিব লাগে আৰু আমাৰ ন্যায়পালিকাৰ ওপৰত অগাধ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৰোনীয় সকলো কাম কৰিছে সম্পূৰ্ণ জল পথ ন্যায় দিব ন্যায়পালিকায় মহামান্য ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু ইতিমধ্যে SIT বা অন্যান্য আয়োগৰ দ্বাৰা অন্য আয়োগৰ ন্যায়িক আয়োগৰ দ্বাৰা কামবিলাক ত্বৰান্বিত গতিত অসম চৰকাৰে কৰি গৈছে এতিয়া কথা হ'ল আমি কিয় ইয়াত গোট খাইছোঁ আজি লক্ষাধিক লোক নলবাৰীৰ ই হ'ল জুবিনৰ প্ৰতি শ্ৰদ্ধা প্ৰাণৰ শিল্পীজনীক জনোৱা সন্মান আৰু লগতে আমি ইয়াৰ দ্বাৰাই ন্যায়পালিকাকো আবেদন জনাম যাতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অতি ক্ষিপ্ৰতাৰে প্ৰাণৰ শিল্পীজনৰ মৃত্যু ৰহস্য উদ্ঘাটন হওক দোষীয়ে কঠোৰতম শাস্তি পাওক আৰু লগতে আমাৰ দলৰ সদস্যসকল 65 লাখ সদস্যই প্ৰতিগৰাকী অসমীয়াৰ দৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ভৱিষ্যতৰ প্ৰতিটো দিনত প্ৰতিটো মুহূৰ্তত প্ৰাণত লৈ থাকিবৰ বাবে যি সংকল্প লৈছে সেই সংকল্পৰে বহিঃপ্ৰকাশ আজিৰ এই সমদল কিন্তু মাজতে প্ৰশ্ন হৈছে যে হঠাৎ অনুৰাগী বৃদ্ধি হৈছে আৰু সেই একাংশই বিভিন্ন স্থানত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাসমূহত জড়িত হোৱাৰ কথাসমূহ আহিছে সেই কথাসমূহে ক'ৰবাত নহয় ক'ৰবাত এটা নতুন ৰাজনীতিৰ সৃষ্টি কৰিব বিচাৰিছে AGP BJP কংগ্ৰেছ যি দলৰে নহওক কিয় প্ৰত্যেক মানুহেই প্ৰাণৰ শিল্পীজনক ভাল পায় মোৰ যুৱ মৰ্চাৰ এজন কোনোবা নলবাৰী ঘগ্ৰাপাৰ যুৱ মৰ্চাৰ সদস্যজনে যিমান ভাল পায় ঠিক সেইদৰে চামতাৰ কোনোবা গাঁৱৰ যুৱ কংগ্ৰেছ বা জাতীয় পৰিষদ বা যিকোনো দলৰ সমান ভাল পায় ভাল পোৱাৰ কোনো তুলনা নাই কিন্তু এই যে সমগ্ৰ জাতি ধৰ্ম দল মত নিৰ্বিশেষে প্ৰাণৰ জুবিনক শ্ৰদ্ধা জনাইছে স্মৰণ কৰিছে তাৰ মাজত এক শ্ৰেণীৰ সুবিধাবাদী নেতাই তাৰ পৰা কিবা ৰাজনৈতিক লাভ কৰিব পাৰে নেকি তাৰ বাবে এটা বৃথা চেষ্টা এটা কৰি আছে গতিকে সেইবিলাকো ইতিমধ্যে ৰাইজে গম পাইছে মূল কথা হ'ল আমি ইয়াত গোট খাইছোঁ জুবিনক শ্ৰদ্ধা জনাবলৈ আমি ইয়াত গোট খাইছোঁ সেই জুবিনৰ মৃত্যুক লৈ জুবিনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমক লৈ যি ৰাজনীতি কৰিছে তেওঁলোককো সকীয়াই দিবলৈ জুবিনক শ্ৰদ্ধা জনাবলৈ জুবিনৰ সৃষ্টিৰাজিক প্ৰাণে প্ৰাণে ৰোপণ কৰিবৰ বাবে সংকল্প ল'বলৈ আৰু আমি লগতে ন্যায়পালিকাক আবেদন জনাবলৈ যে ক্ষিপ্ৰ ন্যায়িক সমস্ত প্ৰক্ৰিয়া শেষ কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তি দিব লাগে আৰু আমাৰ ন্যায়পালিকাৰ ওপৰত অগাধ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৰোনীয় সকলো কাম কৰিছে সম্পূৰ্ণ জল পথ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ